যেনেকৈ বৰষুণ হ'ব ধৰিছে এনেকুৱা লাগিছে যেন এইবাৰ খেতি বাতি গোটেই উটুৱাই লৈ যাব। মা, গোটেইবোৰ যদি উটুৱাই লৈ যায় তেন্তে আমি ক'ত থাকিম? ময়ো তাকেই ভাবিছোঁ মাজনী। আমি যিটো ঠাইত থাকোঁ সেইটো ঠাই এনেও দ। তেন্তে কি আমি পানীত ডুবি যাম মা? নাজানো মাজনী, কি বা হয় সেইবোৰ পিছত দেখা যাব বাৰু। তোৰ দেউতাৰে এতিয়াও আহি পোৱা নাই। যাওঁ ভাতকেইটা বনাই লওঁগৈ, নহ'লে আকৌ আহি খাব বিচাৰিব। ৰুমি, ক'ত গ'লা? অ, তুমি আহিলা? মই আকৌ ভাবিলোঁ তুমি ঘৰৰ কথা পাহৰিলাই নেকি? কি যে কোৱা নহয়। মা পৰি গামোচাটো আনাচোন, গোটেই তিতি গৈছোঁ মই। এয়া লোৱা দেউতা। দেউতা, ইমানবোৰ কলগছ কিয় কাটি আনিছা? এই কলগছবোৰৰ দৰকাৰ আছে মা। যিহে বৰষুণ আৰম্ভ হৈছে, এই কলগছবোৰে পিছত আমাক সহায় কৰিব। কলগছে আমাক সহায় কৰিব? এইবোৰ তুমি কি কৈছা দেউতা? নাহাঁহিবি মাজনী। জীৱনত আমাৰ কেতিয়া কি বস্তুৰ দৰকাৰ হয় কোনেও নাজানে। হ'ব, তুমি আৰু এতিয়া ইমান জ্ঞানৰ কথা ক'ব নালাগে। এনেই তিতি আহিছা, যোৱা অলপ আৰাম কৰি লোৱা। মই তৰকাৰীখিনি বনাই লওঁ। ৰুমি, অ ৰুমি, ক'ত গ'লা? কি হ'লনো? ইমানকৈ কিয় চিঞৰিছা? খং কিয় কৰিছা? মোক অলপ হাতুৰিটো দিয়াচোন। এতিয়া আকৌ হাতুৰিৰে কি কৰে? কলগছৰ ঘৰ বনাম। কলগছৰ ঘৰ? এনেকুৱা ঘৰৰ কথাটো মই জীৱনতো শুনা নাই। শুনা নাই তাতে কি হ'ল? এইবাৰ কেৱল শুনাই নহয়, বাস্তৱত দেখিব পাবা। কি যে বনাব লৈছা নহয়। চাবা আকৌ, পিছত যাতে কোনো আকৌ পাগল বুলি নকয় তোমাক। এনেও তুমি এটা যিহে কাম কৰা নহয়, মানুহৰ আগত লাজ পাবলগীয়া হয়। তুমি মানুহৰ কথাত ইমান কাণ নিদিবাচোন। তেওঁলোক তেনেকুৱাই হয়, আৰু তেওঁলোকৰ কামেই সেয়া বেলেগৰ কথা কৈ ফুৰা। যোৱাচোন, যি আনিবলৈ কৈছো তাকে লৈ আহা। তোমাক লৈ নোৱাৰিছো আৰু মই। এয়া লোৱা হাতুৰি, আৰু যি ইচ্ছা তাকে কৰি থাকা। কিহে ভুলুদা, ইমান মনোযোগেৰে কি কাম কৰিছা? ৰাজু, এইয়ে আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি কিবা এটা কাম কৰিছো আৰু। ভৱিষ্যতৰ কাৰণে কিবা এটা কৰিছা মানে? ভৱিষ্যতলৈ ভাবি কিবা এটা কাম কৰাটোৱেইতো জ্ঞানৰ কাম, নহয় জানো? সেইটো হয় বাৰু, কিন্তু তুমি কলগছেৰে ভৱিষ্যতৰ কি কাম কৰিছা? অলপ কোৱাচোন, ময়ো শুনি মোৰো অকণমান জ্ঞান বাঢ়ক। কি আৰু কৰিম ৰাজু, এই কলগছেৰে মই কলগছৰ ঘৰ এটা বনাবলৈ চেষ্টা কৰিছো। ভাল জমলা কিন্তু দেই বলুদা। সেইটোৱে তোমাৰ ভৱিষ্যতৰ কাম। কলগছেৰে ঘৰ বনোৱা কথাটো মই জীৱনত কেতিয়াও শুনা নাই। পিছে তুমি কলগছৰ ঘৰেৰে কি কৰিবা? ইমানকে নাহাঁহিবা ৰাজু, কোনেনো জানে কেতিয়া কাৰ কি দৰকাৰ হৈ যায়। হয়তো তুমি এদিন মোৰ ওচৰলৈ সহায় বিচাৰি আহিব পাৰা। নাই বলুদা, মোৰ তেনেকুৱা ইমান বেয়া দিন কেতিয়াও নাহে। এতিয়া কোৱাচোন, তুমি এই ঘৰেৰে কি কৰিবা? মানুহে ঘৰত কি কৰে? এই ঘৰটোত আমি থাকিম আকৌ, সেইটো কাৰণে বনাইছো। সঁচাকে ভলুদা, তোমাক কিন্তু মানুহে এনেই ভুল পাগল বুলি নামাতে। তোমাৰ এইবোৰ কাজকৰ্ম দেখিয়ে মানুহে তোমাক পাগল বুলি মাতে। মানুহৰ খাই বৈ কাম নাথাকিলে চাগে তোমাৰ নিচিনাই এইবোৰ কৰি থাকে। যিয়ে নহওক, মই যাওঁ দেই, মোৰ কাম আছে। ৰুমি বৌ, ইমান পুৱাই পুৱাই ইফালে কি কৰিছা? এই নকবা আৰু, আজি জানা ইমান কচু শাক খাবলৈ মন গৈছে। সিদিনাখন মানে ইফালে যাওঁতে এই কচু শাককেইটা দেখিলো, তাকে ভাবিলো এই কচু শাক কেইটামান লৈ যাওঁ। হয় নেকি? পিছে কথা এটা শুনিছো বৌ, তোমালোকে বোলে এতিয়াৰ পৰা কলগছৰ ঘৰত থাকিবা? কলগছৰ ঘৰত থাকিম? এইবোৰ তোমাক কোনে ক'লে? গোটেই গাঁৱে জানে দেখোন, তুমি নাজানো বুলি ক'লা যে। তোমাৰ স্বামীৰ এইবোৰ কাণ্ড দেখি দেখোন গোটেই গাঁৱে হাঁহিবলৈ লৈছে, আৰু তুমি নাজানো বুলি ক'লা। সঁচাকে দেই, তোমাৰ স্বামী কিন্তু পাৰেই পাগলামি কৰিবলৈ। চোৱা মেঘা, তুমি মোৰ স্বামীৰ বিষয়ে একো উল্টা পুল্টা নকবা। মোৰ স্বামী সহজ সৰল হয়, সেই বুলি এইবোৰ কথা লৈ কেনে হাঁহিব লাগে নেকি? মই আকৌ কি কৰিলো? মানুহে যি কৈছে মই তাকেহে ক'লো। আৰু এনেও এনেকুৱা ধৰণৰ কামবোৰ কৰিলেতো হাঁহিৰ পাত্ৰ হ'বই লাগিব। দিয়া, তোমাৰ লগত মোৰ কথা পাতি সময় নষ্ট কৰি একো লাভ নাই। মই যোৱাই ভাল। নাথাকো আৰু মই এইখন ঘৰত। দিনে দিনে মানুহজনৰ পাগলামি বাঢ়িয়ে গৈছে। কি হ'ল ৰুমি, কি হ'ল তোমাৰ? এই ৰাতিপুৱা এনেকুৱা কৰিছা যে? এনেকুৱা নকৰি কেনেকুৱা কৰিম? সকলোৱে তোমাৰ কথালৈ সহাৰ নিচিনাকৈ মই ভাবিব লাগিব নেকি এতিয়া? আৰে, মানুহে আকৌ মোক লৈ কিয় ভাবিব? মই আকৌ কি কৰিলো? কিয়? তুমি নাজানা নেকি কি কৰিছা তুমি? গোটেই গাঁৱত দেখোন বিখ্যাত হৈ গৈছে, তুমি হেনো কলগছৰ ঘৰ বনাইছা। আৰু এতিয়াৰ প্ৰব্লেম সেইখন ঘৰতে থাকিবা? এইটোহে কথা। ইয়াতে হাঁহিবলগীয়া কি আছে? চোৱা ৰুমি, মই যি কৰিছো সেইটো আমাৰ ভালৰ কাৰণেই কৰিছো। মই সেইবোৰ একো নাজানো। মই কাইলৈ দেউতাৰ ঘৰলৈ গুচি যাম। ৰুমি চোৱা, তুমি হয়তো কথাটো এতিয়া বুজিব পৰা নাই, কিন্তু সময়মতে নিশ্চয় তুমিও বুজিব পাৰিবা যে মই কলগছৰ ঘৰটো কিয় বনাইছো। আৰু তেতিয়া সকলো নিচিনাকৈ তুমিও ভাবিবলৈ বাধ্য হ'বা। মই সেইবোৰ ইমান ভাবিবলৈ বা বুজিবলৈ বিচৰা নাই। তুমি আজিয়ে কলগছৰ ঘৰটো বনোৱা বন্ধ কৰা, নহ'লে কিন্তু চাবা। তুমি যি ইচ্ছা কৰা, কলগছৰ ঘৰটোতো মই বনামেই। নহয় ছাৰ, মানুহজনৰ লগত মই মানে একো বুজি চুজি নাপায়, খালি উল্টা পুল্টাবোৰ কৰি থাকিব। পৰি, ছাতিটো লৈ আহাচোন মা। যি বৰষুণ আৰম্ভ হৈছে, ঘৰখন সোনকালে বনাই শেষ কৰিব লাগিব। দেউতা, এইখন লোৱা ছাতি। দেউতা, তুমি কলগছৰ ঘৰখন কিয় বনাইছা কোৱাচোন? শুনা মাজনী,
এইবাৰ যেনেকুৱা বৰষুণ দিছে চাবা পিছলৈ বানপানী হ'ব আৰু আমি যিটো ঠাইত থাকোঁ সেই ঠাইখন বহুত দ হয় আৰু এই বানপানীৰ ফলত সকলো ত্যাগত আমাৰ গাঁওখনেই ডুবিব দেউতা তুমি এইবোৰ কি কৈছা গাঁওখন ডুবিবলৈ আমি ক'ত যাম তাকেইতো মই বুজাবলৈ চেষ্টা কৰিছোঁ আৰু সেইটো কাৰণে মই কলগছৰ ঘৰখন বনাইছোঁ এতিয়া বুজিলা মাজনী আমি সৰু থাকোঁতে যেতিয়া বানপানী হৈছিলে তেতিয়া আমি এই কলগছৰ নাও বনাই আমি এই কলগছৰ নাৱতেই ঘূৰা ফুৰা কৰিছিলোঁ কিন্তু দেউতা এইটোতো কলগছৰ নাও নহয় তুমি ঘৰহে বনাইছা হয় মাজনী দিনবোৰ সলনি হ'ল এতিয়া আৰু কলগছৰ নাও বনাই ঘূৰি ফুৰা সম্ভৱ নেকি আৰু তাৰ উপৰিও বৰষুণ যে কেতিয়া শেষ হয় তাৰো একো ঠিকনা নাথাকিব আৰু সেইটো কথা ভাবিয়েইতো ঘৰখন বনাইছোঁ মই যাতে বৰষুণ শেষ নহ'লেও এই কলগছৰ ঘৰখনৰ ভিতৰতে থাকিব পাৰোঁ হে ভগৱান এই বানপানীত গোটেই গাঁও লাহে লাহেকৈ ডুবিব লৈছে এতিয়া আমি কলৈ যাম চিন্তা নকৰিবা ৰুমি আমাৰতো কলগছৰ ঘৰখন আছে এনেই সেইখন বনাইছোঁ নেকি দেউতা সঁচাকৈ আমি কলগছৰ ঘৰত থাকিম মাজনী কিন্তু তোৰ মাৰাই মান্তি হ'লেহে সেইখন ঘৰত যাম কি কোৱা ৰুমি মনে মনে থাকিবা যে নাই মানে হ'ব ৰুমি তুমি ক'বলৈ এতিয়া আৰু লাজ কৰিব নালাগে এইখন ঘৰত থকা আৰু কোনো মতেই সম্ভৱ নহয় যিখিনি দৰকাৰী বস্তু আছে লৈ লোৱা আৰু ব'লা কলগছৰ ঘৰলৈ এয়া কি দুবিধাত পৰিলো এতিয়া দেখোন পানীবোৰ ঘৰলৈও সোমাব লৈছে কি হ'ল তুমি একো নোকোৱা যে ল'ৰা ছোৱালীবোৰক লৈ কেনেকৈ এতিয়া পানীত ডুবি মৰিম নেকি তুমি এইবোৰ কি উল্টা পুল্টা বকিছা গোটেই গাঁওখনৰতো একেই অৱস্থা আৰু এটা দিন চাই লোৱা বৰষুণ নিশ্চয় কমিব এই বৰষুণ কমা বৰষুণ নহয় যোৱাকালিয়ে গাঁৱৰ মানুহবোৰ বেলেগ এখন গাঁৱলৈ গৈ উঠিছে ব'লা আমি কেইদিনমানৰ কাৰণে মাহঁতৰ ঘৰলৈ গৈ থাকোঁ কি যে কোৱা নহয় তুমি এই ঘৰ বাৰী এৰি ক'লৈ নাযাওঁ ৰ'বা মই চাওঁ কিবা কৰিব পাৰোঁ নেকি আৰে এইটো আকৌ কি দেখিতো এনেকুৱা লাগিছে যেন কলগছৰ ঘৰ মানে এইখনেই এই ভোলাদাৰ কলগছৰ ঘৰখন হয় গৈ কাৰণে এবাৰ চাই আহোঁ ভলুদা ভলুদা আৰে ৰাজু দেখোন আহা ভিতৰলৈ আহা নাই মানে আৰে নাৰ্ভাছ কিয় হৈছা আহা তোমালোকেতো মোৰ কলগছৰ ঘৰৰ কথা কেৱল শুনিছালে এবাৰ ভিতৰলৈ আহি চায়ো যোৱা বা এইখন দেখোন দেখিবলৈ একদম আচল ঘৰ যেন লাগিছে ৰাজুদা এই পৰি দেউতাকে এই ঘৰখন বুদ্ধিৰে বনাইছে সেইটো কাৰণে এই বানপানীতো আজি আমি সুৰক্ষিত আছো আহি যাই তেতিয়াহ'লে দুপৰীয়া আহাৰটো খায়ে যাবা মই বনাবলৈ গৈ আছো কি কোৱা বৌ ইয়াত বনোৱাৰো সুবিধা আছে ৰাজু ইয়াত সকলোবোৰ সুবিধা আছে তোমাৰ বৰাই যেতিয়া ক'লেই তেতিয়াহ'লে আজি খায়ে যাবা দুপৰীয়া আহাৰটো নাই ভলুদা ঘৰত ল'ৰা ছোৱালী দুটা আৰু মাকজনীও আছে সিহঁতক এৰি থৈ মই ইয়াত অকলে কেনেকৈ খাব পাৰোঁ মই আহিছোঁ যোৱাকালি তোমাক কিমান ক'লো যে ব'লা আমাৰ মাৰ ঘৰলৈ গুচি যাওঁ এটা কথাও নুশুনিলা তুমি মোৰ এতিয়া এই বৰষুণত এই সৰু ল'ৰাটোক লৈ টিঙৰ ওপৰত বহি থাকিব লগা হৈছে মা মোৰ ভয় লাগিছে মা এনেকুৱা লাগিছে যেন মই পানীত পৰি যাম নাকান্দিবা সোণটো ভগৱানে সকলোবোৰ ঠিক কৰি দিব কি হ'ল তুমি এতিয়া মনে মনে কিয় বহি আছা মই এতিয়া আৰু কি ক'ম কোনে জানে যে এইবোৰ কপালত লিখা আছে বুলি এতিয়া কেৱল ভগৱানৰ ওচৰত সহায় বিচৰাৰ বাহিৰে আৰু একো উপায় নাই ৰাজু তাত কিয় বহি আছা গোটেইকেইটাক লৈ সোনকালে ইয়ালৈ আহা দেখিছা ভগৱানে আমাৰ কথা শুনিলে আৰু ভলুদাক আমালৈ পঠিয়ালে ব'লা ল'ৰাটোক লৈ ব'লা আমি ভলুদাৰ ঘৰখনলৈ যাওঁ কিন্তু এতিয়া আৰু কিন্তু নকৰিবা ইয়াৰ বাহিৰে আমাৰ ওচৰত আৰু একো উপায় নাই সঁচাকৈ ভলুদা তোমাক যে কি বুলি ধন্যবাদ জনাওঁ আজি তুমি নথকা হ'লেহেঁতেন হয়তো মোৰ এই ল'ৰা আৰু মাকজনীক লৈ এই পানীত ডুবিয়ে মৰি থাকিলোহেঁতেন কি যে কোৱা নহয় ৰাজু মানুহেতো মানুহক সদায় সহায় কৰিব লাগে আৰে ৰাজু তুমি কান্দিছা কিয় কান্দিছো নিজৰ ভুলৰ কাৰণে অজানিতে তোমাৰ ওপৰত কিমান হাঁহিছো আনকি এই কলগছৰ ঘৰখন বনোৱাৰ কাৰণে তোমাক পাগল বুলিও কৈছিলো অথচ আজি তুমি আৰু তোমাৰ এই কলগছৰ ঘৰখনেই বচালে মোক তুমি ক্ষমা কৰি দিয়া ভলুদা ৰুমি বৌ তুমি মোক ক্ষমা কৰি দিয়া সেইদিনাখন অজানিতে ময়ে তোমাক বহুত কিবা কিবি ক'লো আৰে আজি আকৌ এইবোৰ কথা কিয় কৈছা আৰু এনেও তোমালোকৰ কথাত মই একো বেয়া পোৱা নাই নহয় শুনা ৰাজু মই যি কৰিছোঁ ভাবি চিন্তিয়ে কৰিছোঁ আমাৰ সকলোৰে ভৱিষ্যতত হ'বলগীয়া বিপদবোৰৰ কথা ভবাটো উচিত আৰু বিপদৰ পৰা বাচি থকাৰ উপায়ো আগতীয়াকৈ কৰি থ'ব লাগে মেঘা মইতো মোৰ স্বামীৰ কাৰণে কিমানবাৰ লাজত পৰিবলগীয়া হৈছিল কিন্তু মই এতিয়া বুজিব পাৰিছোঁ তেওঁ যি কৰিছে সকলোবোৰ আমাৰ ভালৰ কাৰণেই কৰিছে কেৱল তোমালোকৰ কাৰণে নহয় মই গাঁৱৰ সকলোবোৰ মানুহৰ ভালৰ কাৰণেই এইটো কৰিছোঁ আৰু তাকেই এতিয়া বানপানীত ফচি থকা গোটেই মানুহবোৰক এতিয়া উদ্ধাৰ কৰিম আমি আৰু আমাৰ এই ঘৰখনত মানুহবোৰক তেতিয়ালৈ আচৰি দিম যেতিয়ালৈ এই বানপানীৰ অৱস্থা ঠিক নহয় সঁচাই ভলুদা তোমাৰ এই চিন্তাধাৰাবোৰ দেখি বৰ ভাল লাগিছে তোমাৰ নিচিনা ভাল মানুহ এজন পোৱাটো বহুত কঠিন হ'ব এতিয়া মোৰ ইমান প্ৰশংসা কৰিব নালাগে
ব'লা এতিয়া আমি আমাৰ কামত লাগোগৈ আজিয়ে সকলোবোৰক উদ্ধাৰ কৰিব লাগিব কি হ'ল পাৰিবাতো অঁ ভলুদা কিয় নোৱাৰিম নিশ্চয় পাৰিম আৰু তোমাৰ এই মহান কাম কৰিবলৈ গৈ যি প্ৰয়োজন হয় মই সকলোবোৰ কৰিম